পশ্চিমবংগৰ কলকাতাত আয়োজন কৰা ৬৫ স্পাইচ আন্তৰ্জাতিক স্বল্পদৈৰ্ঘ্য চিনেমা মহোৎসৱত উৎপল দাস প্ৰযোজিত আৰু কংকনজ্যোতি শৰ্মা পৰিচালিত অপৰাধ নামৰ চুটি ছবিখনে দুটাকৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। শ্ৰেষ্ঠ খলনায়কৰ সন্মান লাভ কৰে যোৰহাটৰ বিশিষ্ট অভিনেতা সুৰজ শইকীয়াই আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰে বোকাখাতৰ নিকিতা বৰাই। আজি যোৰহাট প্ৰেছ ক্লাবত এখনি সংবাদমেলত আনুষ্ঠানিকভাৱে চিনেমাখনৰ প্ৰযোজক পৰিচালকদ্বয়ে বঁটা প্ৰদান কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। বহুত ভাল লাগিলে। তাৰপিছতে মই ভবা নাছিলো যে মই বেছ চাই বেছটো পাম বুলি। একটা দুটো এনেকুৱা আছে পৰৱৰ্তী ছোৱালীজনী প্ৰচাৰ কৰিব শুনিছিলোঁ প্ৰচাৰ মানে কেনেকুৱা চিনেমা আছে মগজু বিভাগৰ মানে কিবা প্ৰপ'জাল এগৰাকী অভিনয় কৰি থাকোঁ বিভিন্ন কেৰেক্টাৰ কৰি থাকোঁ কিন্তু যেতিয়া এগৰাকী সৰু ছোৱালী সেই নিকৃষ্টতম এটা এক কৰিবলৈ যাবলগীয়া হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।